নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাউন্সেলিং ৰিগাৰ্ডিং এখন নতুন নটিচ আহিলে। তো বাকী বছৰৰ তুলনাত এইবাৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাউন্সেলিং নটিচখন সোনকালে আহিলে। তো এই কাউন্সেলিং নটিচখন সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোত জনাম। যদি আপোনালোক চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো প্ৰথমতে বি ফাৰ্মৰ নটিচখনৰ কথা আলোচনা কৰিম, তাৰপিছত নেক্সট ডি ফাৰ্মৰখনৰ আলোচনা কৰিম। তো ইয়াতে টাইমাৰ ডেছক্ৰিপশ্যনত টাইমাৰ কৰি দিম, প্ৰথমতে বি ফাৰ্ম তাৰপিছত ডি ফাৰ্ম। আৰু ইয়াৰে কাউন্সেলিঙৰ প্ৰচেছৰ ভিডিঅ' অলৰেডি আছে। তো আপোনালোকে BSc নাৰ্ছিঙৰ কাউন্সেলিঙৰ প্ৰচেছটো চাব পাৰে, চেম কাউন্সেলিং প্ৰচেছ হয়। আপোনালোকে চাব পাৰে এই নটিচখন গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ DMEৰ ফালৰ পৰা জাৰি কৰিছে। তো এডুকেশ্যনেল নটিচ হয়, ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং, ইয়াৰে কাউন্সেলিংটো অফলাইন হ'ব। তো ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইন টু ফাৰ্ষ্ট ইয়াৰ বেচেলাৰ ইন ফাৰ্মাচী বি ফাৰ্ম কোৰ্চ। আৰু ইয়াতে ডাইৰেক্ট মেনশ্যন কৰি দিছে যে আছাম মেডিকেল কলেজ ডিব্ৰুগড়। তো আপোনালোকে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ লগত এটেচ থকা অনলি বি ফাৰ্ম কলেজখন হৈছে আছাম মেডিকেল কলেজ, যিখন ডিব্ৰুগড়ত অৱস্থিত। তো বি ফাৰ্ম কোৰ্চটো কেৱল ইয়াতে আছে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মটো এক্সট্ৰা আৰু আছাম মেডিকেল কলেজৰ বি ফাৰ্মটো এক্সট্ৰা। তো আছাম মেডিকেল কলেজৰ বি ফাৰ্মটো সম্পূৰ্ণ চৰকাৰী হয়। তো ইয়াতে চিট কেপাচিটি বহুতে কম আছে, তো মাত্ৰ 30টা চিট আছে। তো ইয়াৰে কাউন্সেলিংটো 12 জুলাই তাৰিখে বুলি দিয়া আছে। তো এই নটিচখনত এইটো ভুল হৈছে, এইটো 12 জুলাই তাৰিখে নহয়, এইটো 12 আগষ্ট তাৰিখ হয়। তো আপোনালোকে বহুতৰে মাজত কনফিউজ হ'ব পাৰে। তো ইয়াতে এইটো তেওঁলোকৰ টেকনিকেল বা এইটো PDF টো বনাওঁতে মিষ্টেক হৈছে। তো আপোনালোকে ইয়াতে কাউন্সেলিঙৰ ডেটটো চাব পাৰে 12 আগষ্ট তাৰিখ। তো ইয়াৰে যে কাউন্সেলিঙত মাতিব ৰেংক ৱাইজ মাতিছে, তো ইয়াৰে ৰেংকৰ PDF টো দিয়া আছে অলৰেডি। তো ৰেংকৰ PDF ৰ ভিডিঅ'টো দি দিম, তাৰ পৰা চাই কিনে ডাউনলোড কৰি ল'ব পাৰিব। তো নেক্সট ইয়াতে কি ডকুমেণ্ট লাগিব, এই ডকুমেণ্টবিলাক অৰিজিনেল আৰু জেৰক্স দুয়োটা লাগিব। তো আপোনালোকে জেৰক্সটো 2 পৰা 3 কপিমান লৈ যাব। আৰু ইয়াৰে 3 কপি লৈ গ'লে আপোনালোকে 3 কপি জেৰক্স লৈ গ'ল, তাৰ 1 কপি জেৰক্স চেল্ফ এটেচ মানে নিজা চিগনেচাৰ মাৰি লৈ যাব। তো এতিয়া ইয়াতে এডমিট কাৰ্ড অফ ফাৰ্মাচীৰ এণ্ট্ৰেন্স এক্সাম, তো CW ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, তাৰপিছত মাৰ্কশ্বিট অফ ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, আৰু বহুতৰ পাছ চাৰ্টিফিকেট দিয়া নাই, সেইটো নহ'লে হ'ব। তাৰপিছত মেট্ৰিকৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। তো নেক্সট ইয়াৰে PRC কাষ্ট চাৰ্টিফিকেট আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। তো যিবিলাক OBC কেটেগৰীৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব। তো বহুতৰ যদি এতিয়ালৈকে NCL চাৰ্টিফিকেটখন নাই, তেনেহ'লে বহুতে NCL চাৰ্টিফিকেট বনাব দিলে কিন্তু তেওঁলোকৰ এতিয়ালৈকে হোৱা নাই, তেনেহ'লে সেইসকল কেণ্ডিডেটে উইথ হেল্থত আহিব। তো মানে কাউন্সেলিং কৰিব পাৰিব, কিন্তু যদি উইথিন টাইমৰ ভিতৰত আপোনালোকে ডকুমেণ্টখিনি ছাবমিট কৰিব লাগিব। আৰু ছাপ'জ কিছুমান OBC NCLৰ পৰা বিলং কৰে কিন্তু এতিয়ালৈকে বনাবৰ কাৰণে এপ্লাই কৰা নাই, তেওঁলোকে আনৰিজাৰ্ভ কেটেগৰীত গুচি যাব। তো সেইকাৰণে OBC হ'লে NCL চাৰ্টিফিকেটখন বনাই ল'ব। নেক্সট এতিয়া ডেট অফ কাউন্সেলিং, তো বি ফাৰ্মৰ কাউন্সেলিংটো 12 আগষ্ট তাৰিখে হ'ব। তো ইয়াতে অল কেণ্ডিডেট আনৰিজাৰ্ভ হওক, ইয়াতে অল কেণ্ডিডেট যাৰ 31 ৰেংকলৈকে আছে তেওঁলোকে যাব পাৰিব। নেক্সট কেটেগৰী ৱাইজ, তো OBCৰ NCLৰ কাৰণে ৰেংক 32ৰ পৰা 93 লৈকে আছে। SC কেটেগৰীৰ ৰেংক 32ৰ পৰা 73 লৈকে আছে। নেক্সট ST প্লেনৰ কাৰণে 32ৰ পৰা 287 লৈকে আছে। ST হিলছৰ 32ৰ পৰা 692 লৈকে আছে। তো ST হিলছৰ কেণ্ডিডেট প্ৰায় নাথাকে, সেইকাৰণে ইয়াৰ কাৰণে বহুত ৰেংকলৈকে মাতিছে মানে। EWS কেটেগৰী 32ৰ পৰা 72 ৰেংকলৈকে। আৰু ইয়াতে অল কেণ্ডিডেট হু হেভ এপ্লাইড আণ্ডাৰ ফিজিকেলি হেণ্ডিকেপ কেটেগৰী, তো ইয়াতে ফিজিকেলি হেণ্ডিকেপ কেটেগৰীৰ অল কেণ্ডিডেট মাতিছে যদিও আপোনালোকে যেতিয়া ইয়াৰে ইলিজিবিলিটি মাৰ্কছখিনি চাই তাতে ফিজিকেলি হেণ্ডিকেপৰ কাৰণে ষ্টুডেণ্টখিনিৰ এটা কেটেগৰী মাৰ্ক দিয়া আছে, সেইটো তাৰ ওপৰত থকাখিনিহে যাব। তো এতিয়া ক'ত কাউন্সেলিং হ'ব, কাউন্সেলিঙৰ প্লেচটো হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰা গুৱাহাটী 2। তো আপোনালোকে DMEৰ অফিচত যাব লাগিব, যিহেতু গুৱাহাটীৰ 6 মাইল খানাপাৰাত অৱস্থিত। আৰু কাউন্সেলিংটো ৰাতিপুৱা 10টা বজাৰ পৰা হ'ব। তো ইয়াৰে যিবিলাক নটিচ আছে এই নটিচবিলাক আপোনালোকে DMEত দি দিব। আৰু ইয়াতে কাউন্সেলিং ফৰ্মখন আপোনালোকে www.dme.assam.government.in ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব বা জইন হৈ ল'ব। তো যিসকল কেণ্ডিডেটে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ অসমতে এডমিশ্যন ল'ব বিচাৰে সেইসকল কেণ্ডিডেটে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। তো অসমৰ কাৰণে কণ্টেক্ট কৰিব পাৰে আৰু বাংগালোৰৰ কাৰণে কণ্টেক্ট কৰিব পাৰে। তো কণ্টেক্ট নম্বৰটো দিয়া আছে, তো সেইটোত আপোনালোকে
হোৱাটছআপ কৰিব পাৰে। তো আপোনালোকক অধিক ডিটেইলছখিনি জনাই দিয়া হ'ব, তো নাম্বাৰটোত কণ্টেক্ট কৰিব। তো নেক্সট নটিচখন হৈছে ডি ফাৰ্ম। তো আগৰ নটিচখন আছিল বি ফাৰ্ম। তো এইখন যিখন মেনশ্যন কৰিম এইখন হৈছে ডি ফাৰ্মৰ। তো এই নটিচখন হৈছে DMEৰ পৰা জাৰি কৰা নটিচ হয়। এডুকেশ্যনেল নটিচ ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সেলিং ফৰ সিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম কোৰ্চ। তো ডি ফাৰ্মৰ কাৰণে নিশ্চয় আপোনালোকে জানে অসমত 3খন গভৰ্ণমেণ্ট কলেজ আছে, AMC, তাৰপিছত SMC আৰু GMC। তো চিট কেপাচিটিৰ কথা ক'বলৈ গ'লে GMCত প্ৰায় 60টা চিট আছে। তো AMCত আছে 100+ আৰু GMCতো 60+ আৰু শিলচৰত আছে 45+। তো ইয়াতে টোটেল হয় 200টা। কিন্তু অসমত ডি ফাৰ্মৰ ক্ষেত্ৰত চিট চাবলৈ গ'লে 200টাৰ বেছি চিট আছে। তো 200ৰ পৰা 220টা মান চিট আছে ইয়াৰে। তো এতিয়া ডি ফাৰ্মৰ কাউন্সেলিং ডিপ্ল'মা ইন ফাৰ্মাচীৰ কাউন্সেলিং 2 দিন হ'ব, 12 আগষ্ট আৰু 13 আগষ্ট তাৰিখে। তো ডি ফাৰ্মতো কি ডকুমেণ্ট লাগিব, এই ডকুমেণ্টবিলাক সেম হয়, অৰিজিনেল আৰু জেৰক্স দুটা লাগিব। তো জেৰক্স আপোনালোকে 3টা কপি লৈ যাব। তো আপোনালোকৰ CEE ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামৰ মাৰ্কশ্বিট মানে স্ক'ৰ কাৰ্ডটো আৰু এডমিট কাৰ্ডটো লাগিব। আৰু এডমিট কাৰ্ডখন অৰিজিনেল লাগিব, যিখনত আপোনালোকৰ ইনভিজিলেটৰৰ ছিগনেচাৰ আছে সেইখনে লাগিব, নহ'লে আপোনালোকৰ উইথহেল্ড আহিব বা এডমিশ্যন বা কাউন্সেলিঙত ৰিজেক্ট হ'ব। তো নেক্সট মাৰ্কশ্বিটটো লাগিব, আপোনালোকৰ ক্লাছ 12ৰ মাৰ্কশ্বিট, তাৰপিছত মেট্ৰিকৰ এডমিট, পাছ চাৰ্টিফিকেট, PRC কাষ্ট চাৰ্টিফিকেট আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। তো আমি যিমানবিলাক ডকুমেণ্টৰ ভিডিঅ' বনাইছোঁ সকলোবিলাক ভিডিঅ'ত কৈছোঁ যে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। প্ৰায় লাষ্ট মাৰ্চতো এটা ভিডিঅ' বনাইছিলোঁ, তো বহুত মাহ আগতে। তো সেইটো ভিডিঅ'টো OBCৰ NCLখন কম্পালচৰি বুলি কৈছিলোঁ। তো যদি আপোনালোকৰ নাই তেনেহ'লে OBCৰ পৰা আপোনালোকে আনৰিজাৰ্ভত গুচি যাব লাগিব। তো এতিয়া কাউন্সেলিং 12 আগষ্ট তাৰিখে কোনসকল কেণ্ডিডেটক মাতিছে। তো আনৰিজাৰ্ভ কেটেগৰীৰ 177 ৰেংকলৈকে মাতিছে। তো 12 আগষ্টত আনৰিজাৰ্ভ কেটেগৰী 177 ৰেংকলৈকে। নেক্সট ST হিলছৰ 178ৰ পৰা 1435 ৰেংকলৈকে মাতিছে। আৰু ফিজিকেলি হেণ্ডিকেপৰ অল কেণ্ডিডেট মাতিছে। তো অল কেণ্ডিডেট মাতিলেও তো যি মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ মাৰ্কছখিনি দিছে, তো ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত দি দিম, সেইটো পৰা চাই ল'ব পাৰিব। তো তাৰ ওপৰত থকা কেণ্ডিডেটবিলাকে চাব। তো 27 আৰু 28 আছিল চাগে। তো এইখিনিৰ ওপৰত থকা ফিজিকেলি হেণ্ডিকেপৰ কেণ্ডিডেটখিনিয়ে যাব। তো 13 আগষ্ট তাৰিখে কাৰ কাউন্সেলিং হ'ব। 13 আগষ্ট তাৰিখে OBC NCLৰ কাউন্সেলিং হ'ব। OBC NCLৰ 178ৰ পৰা 474 ৰেংকলৈকে যাব পাৰিব। নেক্সট SC কেটেগৰীৰ 178ৰ পৰা 563। নেক্সট ST প্লেনৰ, তো ST প্লেনৰ 178ৰ পৰা 716 ৰেংকলৈকে। চাৰ এৰিয়াৰ 178 ৰেংকৰ পৰা 309 ৰেংকলৈকে। EWS কেটেগৰীৰ 178ৰ পৰা 310 ৰেংকলৈকে। TGL বা XTGLৰ 178ৰ পৰা 716 ৰেংকলৈকে। তো এইখিনি কাউন্সেলিঙত যাব পাৰিব। তো যদি ইয়াতে আপোনালোকৰ ৰেংকটো মেনশ্যন নাই তেনেহ'লে নেক্সট কাউন্সেলিঙলৈকে ৱেইট কৰক। আৰু যদি আপোনালোকৰ ৰেংকটো ইয়াৰ পৰা বহুত দূৰত, প্ৰায় 1000-2000 দূৰত আছে, তো তেনেহ'লে আপোনালোকৰ গভৰ্ণমেণ্টত চিট পোৱা ইমানখিনি চান্স নাই। ইয়াতে আপোনালোকৰ চাব পাৰে জেনেৰেলত বা আনৰিজাৰ্ভত 177 ৰেংকলৈকে আছে। তো আপোনালোকৰ যদি ৰেংক জেনেৰেলত 2000 মান আছে তেনেহ'লে চিট পোৱা চান্স নাই। এতিয়া বেলেগ ST হিলছৰ ক্ষেত্ৰত বেলেগ। নেক্সট কাউন্সেলিংটো ক'ত হ'ব। কাউন্সেলিংটো অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰা গুৱাহাটী 22। তো গুৱাহাটীৰ 6 মাইলত হ'ব DMEৰ অফিচত। তো কাউন্সেলিঙৰ টাইমটো 11টা বজাৰ পৰা। তো আপোনালোকৰ কাউন্সেলিং ফৰ্মটো DMEৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব। আৰু ইয়াৰে বাকীবিলাক আপডেট DMEৰ অফিচিয়েল ৱেবছাইটতে দিব আৰু আমাৰ চেনেলতো দি থাকিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি দিব। তো নেক্সট কাউন্সেলিং ফৰ্মখন কেনেকৈ ফিল আপ কৰিব এইটোও জনাই দিম। তো আপোনালোকে কাউন্সেলিং ফৰ্মখন নেক্সট ভিডিঅ'টোত কেনেকৈ ফিল আপ কৰিব, কি ভুল কৰিব নালাগে, এই সকলোবিলাক নেক্সট ভিডিঅ'টোত জনাই দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। থেংক ইউ।